আমাৰ মহিলা উদ্যমিতা আঁচনিৰ ৰূপৰেখা। অৰ্থাৎ মহিলাসকলক আমি এবাৰ নামাতো, দুবাৰ মাতিম, তিনিবাৰ মাতিম। প্ৰথমতে 10,000 দিম, দ্বিতীয়বাৰ 25,000 দিম আৰু তৃতীয়বাৰ আমি 50,000 দিম। এতিয়া মোক আপোনালোকে কওক যে 10ৰ পৰা 25 আৰু 25ৰ পৰা 50 কোনে কোনে যাব পাৰিব? কোনে কোনে যাব পাৰিব? হাত দাঙক এবাৰ। বাপৰে, সকলো যাব পাৰিব। এতিয়া আমাৰ অসমত 32 লাখ মহিলা আছে। এই মহিলাসকলৰ ভিতৰত 8 লাখ মহিলা ইতিমধ্যেই লাখপতি বাইদেউ হ'ব পাৰিছে। আপোনালোকেও 10,000, 25,000, 50,000 টকা পোৱাৰ পিছত আপোনালোকেও লাখপতি বাইদেউ হ'ব লাগিব। আজি মই ৰাতিপুৱা আহোঁতে হাওৰাঘাট বিধানসভা সমষ্টিত মই খবৰ লৈছিলোঁ যে আমাৰ ইয়াতে লাখপতি বাইদেউ আছে নে নাই। মই খবৰ পালোঁ আমাৰ হাওৰাঘাটত 2,162 গৰাকী লাখপতি বাইদেউ আছে। মই কেইগৰাকীমানৰ নাম কৈছোঁ। ফংলকপেট গাঁৱৰ ৰশ্মি ইংহিপি বছৰত 4,23,000 টকা উপাৰ্জন কৰে। দৌজোখা গাঁৱৰ পিলি কোঁৱৰ 4 লাখ টকা উপাৰ্জন কৰে। ডেন গাঁৱৰ সাবিত্ৰী ৰংপিপি, গোদাবৰী গাঁৱৰ মাইনাও নাৰ্জাৰী, বৰবিল গাঁৱৰ ৰীতামণি হাজৰিকা, পদুমপুখুৰী গাঁৱৰ শৰ্মিলতা বসুমতাৰী, ৰংকুট ব্লক গাঁৱৰ লিপিকা বিশ্বাস, ফুলনি গাঁৱৰ অম্বিকা ৰংপিপি, উত্তৰ ফংলকপেট গাঁৱৰ উৰ্মিলা ৰংফাৰপি, জলজুৰি এনচি গাঁৱৰ ঋতুমণি টেৰাংপি, বৰবিল এনচি গাঁৱৰ মানাই বেপী, কুৰডুং এনচি গাঁৱৰ এবি চাংমা, বালিজান এনচি গাঁৱৰ আৰতী টেৰম্পি, ৰংফুট গাঁৱৰ সাধনা ৰাণী নাথ, উত্তৰ বৰবিল গাঁৱৰ স্বপ্নাৰাণী কৰ্মকাৰ, পাৰখোৱা নিয়তিবালা দাস, প্ৰকৃতাৰী যমুনা খাখলাৰী, প্ৰকৃতাৰী গাঁৱৰ ৰমণী মুছাহৰী, উত্তৰ ফংলকপেট গাঁৱৰ ৰেণুকা ইংটিপি আৰু সেই গাঁৱৰে যোগিতা ৰংহান্তি। এওঁলোকে কিমান উপাৰ্জন কৰে? বছৰি 4 লাখ টকাৰ পৰা 2 লাখ টকা। তাৰমানে হাওৰাঘাটত যদি 2,000 মহিলা লাখপতি হ'ব পাৰিছে, চৰকাৰৰ পৰা 10,000, 25,000, 50,000 পালে আপোনালোকো লাখপতি হ'ব পাৰিব নে নোৱাৰিব? লাহেকৈ কৈছে নোৱাৰিব নেকি? ইমান লাহেকৈ কৈছে, পাৰিব নে নোৱাৰিব? মইতো ভাবো পাৰিব, কিন্তু লাহে লাহে কওঁতে ভাবিছো ৰাতিপুৱা চাহ খোৱা নাই কাৰণে বলটো কমি গৈছে নেকি। পাৰিব নে নোৱাৰিব? পাৰিব। এতিয়া আপোনালোকে মোক ক'ব যে মামা বিহুৰ আগতে 10,000 দিলে খৰচো কৰিব নোৱাৰিম, কামত লগাব লাগিব। এটা বিহু কেনেকে খাম? নতুন বছৰ আহিলে পিকনিক কেনেকে যাম? এতিয়া আপোনালোকে মোক কওক, আপোনালোকৰ কোনে কোনে অৰুণোদয় পাই আছে? হাত দাঙকচোন, জোৰেকৈ হাত দাঙক। হাত দাঙিলে কাটা নাযায়, হাত দাঙক। আচ্ছা, কোনে কোনে অৰুণোদয় ঘৰত এটাও পোৱা নাই? ঘৰত যাৰ এটাও অৰুণোদয় নাই হাত দাঙক। পোৱা নাই? ঠিক আছে। এতিয়া যোনে যোনে অৰুণোদয় পোৱা নাই, হাওৰাঘাট সমষ্টিত নতুনকৈ মই 2,500 অৰুণোদয় দি দিম। হ'ব? সকলোৱে অৰুণোদয় পাব লাগিব। আৰু আজি মই তুলিৰাম ৰংহাঙৰ হাতত নতুনকৈ হাওৰাঘাট সমষ্টিৰ কাৰণে 2,500 অৰুণোদয় দি থৈ যাম। নাই পোৱা বুলি হাত উঠোৱা মহিলাসকলক দিব লাগিব। হ'ব? লাগিব নে নালাগিব? আচ্ছা, অৰুণোদয় পালে অহা 20 ফেব্ৰুৱাৰী তাৰিখে কি পাম? আমি কি পাম? আপোনালোকে খবৰটো পাই গ'ল অলৰেডি। কোনে কোনে খবৰ পালে 20 ফেব্ৰুৱাৰীত কিবা এটা পাব বুলি?
হে ভগৱান, কেনেকে খবৰ পালে ইমান সোনকালে? সঁচাকৈ খবৰ পাইছেনে এনে হাত দাগিছে? কিমান টকা পাব 20 তাৰিখে? মামাই কিজানি এনেই কৈছে নিদিয়ে। মামাই কলে দিবনে নিদিব? মামাক কোনে কোনে বিশ্বাস কৰে? পাক্কা বিশ্বাস কৰে? মামাক ভোট দিবনে নিদিব ইলেকশ্যনত? বিজেপিক ভোট দিবনে নিদিব ইলেকশ্যনত? পাক্কা দিব? ঠিক আছে, মামাই যিহেতু কৈছে 20 তাৰিখে 8,000 টকা পাবই, ৰাতিপুৱা 20 তাৰিখে পুটুং কৰি বেংক একাউণ্টত 8,000 সোমাই যাব। হ'ব? লাগিব নে নালাগিব? পাক্কা লাগিব? ঠিক আছে। এতিয়া আপোনালোকে চাওক, মামাই লাখপতি বাইদেউ দিলে, অৰুণোদয় দিলে, মোদী ডাঙৰীয়াই আমাক চাউল দিলে। এতিয়া আমি কি কৰি আছো? 100 টকাত 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ। পাইছেনে নাই আপোনালোকে? একদম মনৰ পৰা কওক, চেনিৰ কোৱালিটিটো ভাল নে বেয়া? আপোনালোকে টেষ্ট কৰি চাইছে? ভাল নে বেয়া? দালিৰ কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? যদি 100 টকাও গভৰ্ণমেণ্টে নলয়, পুৰা বিনা পইচা দি দিয়ে, কেনেকুৱা লাগিব? কেনেকুৱা লাগিব? ভাল লাগিব? কাৰ কাৰ বেয়া লাগিব হাত দাঙকচোন। আৰু কাৰ কাৰ ভাল লাগিব হাত দাঙক। বাপৰে, এই যে দালি, চেনি, নিমখ, লগত আৰু কোনটো বস্তু বাকী আছে? কোনটো বস্তু বাকী আছে? আৰু যদি কিবা কাৰণত ইয়াৰ লগত মিঠাতেল 1 লিটাৰ লাগি যায়, কেনেকুৱা হ'ব? ভাল হ'ব? এইবাৰ আপোনালোকে বিজেপিক ইলেকশ্যনত জিকাই দিয়ক, দালি, চেনি, নিমখ, তেল, মিঠাতেল চব ফ্ৰী হ'ব। এতিয়া অৰুণোদয় হ'ল, উদ্যমিতা হ'ল, 8,000 হ'ল, বিনামূলীয়া চাউল হ'ল, 100 টকাত দালি, নিমখ, চেনি হ'ল। এইবাৰ বিজেপিক ইলেকশ্যনত জিকাই দিয়ক, 100 টকাটো দিব নালাগে, টপাক কৰি বিনা পইচাত বস্তু আহি পাই যাব। হ'ব? এই কংগ্ৰেছ চৰকাৰে আমাক আগত কি দিছিলে? লুঙি আৰু ধুতি। বিজেপিয়ে কি দিছে? অৰুণোদয়, লাখপতি দি আৰু ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে নিযুত মইনা আঁচনি। ল'ৰাবিলাকে মোক কৈ থাকে, মামা ছোৱালীক দিলে বাবুবিলাকক একো নকৰে। এতিয়া 1 ফেব্ৰুৱাৰীৰ পৰা বাবুবিলাকৰো পঢ়াৰ খৰচ আমি লৈ ল'ম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এই যে আপোনালোকৰ কাৰণে এই কামবিলাক যে আমি কৰি আছো, তাৰ কাৰণে বহুত মানুহে আমাক বেয়াও পায়। কেনেকে কাৰ্বি আলঙত ইমান ৰাস্তা হৈ গ'ল? কেনেকে কাৰ্বি আলঙত ইমান দলং হৈ গ'ল? কেনেকে কাৰ্বি আলঙত মেডিকেল হৈ গ'ল? কেনেকে কাৰ্বি আলংখন শান্তি হৈ গ'ল? সকলো মানুহে আনন্দত আছে, তাৰ কাৰণে আমাক বেয়াও পায়। কিন্তু মোক বেয়া পোৱা মানুহবিলাকক মই এটাই কথা ক'ম, মোক যিমানে গালি পাৰিবি সিমানে 1 কেজি চেনি বেছিকৈ দি দিম। মোক যিমানে গালি পাৰিবি 1 লিটাৰ তেল মই বেছিকৈ দি দিম। মোক যিমানে গালি পাৰিবি অৰুণোদয় টকা ইমানে বাঢ়াই গৈ থাকিম। সেইকাৰণে তেওঁলোকে বুজি পাইছে যে মামাক গালি পাৰিলে আমাৰ বিপদহে হয়। 117 টকা দাম আছিল, 100 টকালৈকে কমাই দিলে মামাই। এতিয়া আপোনালোকে এনেকৈ আমাক ছাপোৰ্ট কৰি গৈ থাকক, আমি আপোনালোকক আগুৱাই লৈ লৈ গৈ থাকিম, যাতে আমাৰ অসমখনক আমি আগুৱাই লৈ গৈ থাকিব পাৰোঁ। আজি আমাৰ হাওৰাঘাট সমষ্টিত 32,090 গৰাকী মহিলাই অৰুণোদয় পাইছে। আজি মই 2,500 অৰুণোদয় ইয়াতে যোগ কৰি দিলোঁ। যিসকলে পোৱা নাই, মই আমাৰ MSC সকলক অনুৰোধ কৰিম, বাছি 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 দুখীয়া মানুহ যোনে পোৱা নাই তেওঁলোকক যাতে এইবাৰ দি দিয়াৰ ব্যৱস্থা কৰে। ক'তো যাতে কোনো গণ্ডগোল নকৰে, ধুনীয়াকৈ যাতে দি দিয়ে। আমাৰ ইয়াতে নিযুত মইনাত 1,222 গৰাকী ছাত্ৰী আজি উপকৃত হৈছে। সকলোতকৈ ডাঙৰ কাম, মই যেতিয়া ইয়াতে কাউন্সিলৰ ইলেকশ্যনত আহিছিলোঁ, তেতিয়া মই কৈছিলোঁ যে ডকমকাৰ মানুহ যেতিয়া কোঠৰীত যাব লাগে,
হয় বোকাজানেদি যাব লাগে নহলে হোজাই হৈ যাব লাগে আজি ডকমকাৰ পৰা কুঠৰীলৈকে 40 কিলোমিটাৰৰ ৰাস্তা বনি আছে আপোনালোকে যাতে ডাইৰেক্টলি কাজিৰঙা কুঠৰী গৈ পাব পাৰে ৰাজু টিছুৰ ইলেকশ্যনত আহোঁতে 87 কৰো আজি এই যে ডকমকা টাউনৰ মানুহ কুঠৰীত যাব পাৰিব কাৰ্বি আংলঙৰ মাজেদি নগাঁও দি যাব নালাগে গোলাঘাট দিও যাব নালাগে এই কামবিলাক আগত কোনে কৰিছিল এতিয়া ডিফু টাউনত ফ্লাইঅভাৰ হ'ল আমি ইয়াতে সৈনিক স্কুল কৰিম যাতে আপোনালোকৰ ল'ৰা ছোৱালীয়ে মিলিটাৰীত জইন কৰিব পাৰে কাৰ্বি আংলঙত মই লাগি আছো CRPৰ এটা ৰিক্ৰুটমেণ্ট চেণ্টাৰ খুলিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালী যাতে CRP চাকৰিত ইয়াৰ পৰা সোমাব পাৰে আজি এই গোটেই কামবিলাক কোনে কৰিছে নৰেন্দ্ৰ মোদী তুলিৰাম ৰংহাং আৰু বিজেপিৰ চৰকাৰখনে কৰিছে আজি আপোনালোকক কোনে ইমান মৰমত মাতি আনিছে তুলিৰাম ৰংহাঙে মাতি আনিছে বেলেগ আগতে কোনেও কৰা নাছিল আগৰ কোনো CMে মানুহক ইমান মৰম কৰা নাছিল যেনেকৈ আজি আপোনালোকক তুলিৰাম ৰংহাঙে ইয়াত মাতি আনিছে এটা হাত চাপৰি মাৰি দিয়ক তুলিৰাম ৰংহাঙৰ ধুনীয়াকৈ ডাঙৰ কৰি মাৰি দিয়ক এটা হাত চাপৰি আজি কাৰ্বি আংলঙৰ পৰিৱৰ্তনে বহুত মানুহৰ মনত হিংসাও কৰে যে ইমান ডেভেলপমেণ্ট হ'ব পাৰেনে আজি আমি সকলোৱে লগ লাগি কাৰ্বি আংলঙৰ দুখীয়া দৰিদ্ৰ পিছপৰা মানুহৰ উপৰিও কাৰ্বি আংলঙৰ আজি ভাবিব নোৱাৰা উন্নতি আমি আগুৱাই লৈ গৈছোঁ আৰু আমি আপোনালোকক কাম কৰিম 10,000 25,000 50,000 আপোনালোকক আমি ৰাষ্ট্ৰপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিম মই বহুত দীঘলীয়াকৈ নকওঁ কাৰণ আপোনালোক ঘূৰি যাব লাগিব বহুতৰ ঘৰ পাহাৰত যাওঁতেও সময় লাগিব গোটৰ সভানেত্ৰী ইয়াতে কোন কোন আছে হাত দাঙকচোন হাত দাঙি দিয়ক সকলোৱে গোটৰ সভানেত্ৰীসকলে ধুনীয়াকৈ গোটৰ সভানেত্ৰীসকলে হাতখন দাঙি অলপ দেৰি ৰাখি থওক মই যাতে চাব পাৰোঁ ঠিক আছে এতিয়া ইয়াতে 32,000 মানুহ আছে মহিলা আই মাতৃ এজন এজন কৰি যদি কাউণ্টাৰত যায় ৰাতি 8টা বাজি যাব সেইকাৰণে আমি কি কৰিম ভিঅ বাইদেউসকলক আমি চেকখন দিম ভিঅ বাইদেউসকল 1 2 3 কাউণ্টাৰত যাব গোটৰ সভানেত্ৰীসকল কাউণ্টাৰত উঠি যাব গোটৰ সভানেত্ৰীসকলে চেক কেইখন ল'ব 10খন 12খন চেক ল'ব আৰু আপোনালোক ইয়াত বহি থাকিব আপোনালোকক বিলাই দিব হ'ব বুজি পালে আমি দিম ভিঅই দিব গোটৰ সভানেত্ৰীক গোটৰ সভানেত্ৰীয়ে আপোনালোকক দিব কিন্তু চেকখন লৈহে ঘৰত যাব কাৰণ আজিতো হাজবেণ্ডে চাহ খাব পোৱা নাই যদি চেকখন লৈ নাযায় ঘৰত বহুত জোকাব আজি সেইকাৰণে আপোনালোকে ইয়াৰ পৰা চেকখন লৈ যাব আকৌ আপোনালোকক লগ পাম 20 তাৰিখে যেতিয়া আমি অৰুণোদয় 8,000 টকা দিম তেতিয়া আমি আপোনালোকক আকৌ লগ পাম আকৌ কথা পাতিম আপোনালোকক আমি আগবঢ়াই লৈ যাম সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী তুলিৰাম ৰংহাং বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম